Hey guys, Pujai District Judiciary পৰা requirement কাৰণে notification আহিছে যদি আপুনি interested হয় আপুনি এইটো ভিডিঅ'ত এইখিনি ডিটেইলছ চেক কৰিব পাৰিব মোৰ এইটো ভিডিঅ' বনোৱা ৰিজনটো এটাই হয় এজনে মোক অলৰেডি কমেন্ট কৰিছিল যে Pujai District Judiciary যিটো notification আহিছে তাৰে আপোনাৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো কেনেকৈ ফিল আপ কৰিব তো ষ্টেণ্ডাৰ্ড ফৰ্মটো আপুনি কেনেকৈ ফিল আপ কৰিব পাৰিব সেইখিনি ডিটেইলছ লৈ কিনে মই এটা ভিডিঅ' অলৰেডি কভাৰ কৰি দিছোঁ সেম প্ৰচেছতে আপুনি এপ্লাই কৰিব পাৰিব তথাপি মই এইটো notification ৰিগাৰ্ডিং অলপ ডিটেইলছ প্ৰভাইড কৰি কিনে মই আপোনাক প্ৰভাইড কৰি দিম আপুনি কেনেকৈ এপ্লাই কৰিব পাৰিব তাৰ কাৰণে চাব ফাৰ্ষ্ট চাব আপোনাৰ যদি এডভাৰটাইজমেন্টটো অলৰেডি ৰিলিজ কৰি দিছে য'ত আপোনাৰ পোষ্ট দি আছে আপুনি এপ্লাই কৰিব পাৰিব পিএন পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব আৰু য'ত আপোনাৰ 4 পোষ্ট আছে য'ত আপুনি এপ্লাই কৰিব পাৰিব ৰিজাৰ্ভেশ্যন কেটেগৰী দি আছে য'ত আনৰিজাৰ্ভৰ কাৰণে 2 পোষ্ট আছে ওবিসি কাৰণে দি আছে 1 পোষ্ট আৰু এছটিএইচ ৰ কাৰণে 1 পোষ্ট আছে টোটাল আপোনাৰ 4 পোষ্টত এপ্লাই কৰিব পাৰিব চেলাৰী ডিটেইলছ খিনি দি আছে য'ত আপুনি 12,000 ৰ পৰা লৈ কিনে 52,000 ৰিচিভ কৰিব লগতে আপুনি গ্ৰেড পে পাৰ মান্থ আপুনি ৰিচিভ কৰিব 3,900 আৰু আপোনাৰ যেটো সিলেকশন প্ৰসেস দি আছে আপোনাৰ ৰিটেন এক্সামিনেশন নহয় আপুনি ওয়ার্কিং ইন্টাৰভিউ হ'ব যদি আপোনাৰ ভাইভা ৰিলেটেড দি কিনে আপোনাৰ কমপ্লিট কৰি কিনে আপুনি সিলেকশন প্ৰসেস খিনি কমপ্লিট কৰা হ'ব যেসব এলিজিবিলিটি ক্ৰাইটেৰিয়াত বিচাৰিছে যদি আপুনি মিনিমাম ক্লাছ 8 পাস কৰিছে দেন আপুনি এপ্লাই কৰিব পাৰিব যদি আপুনি ক্লাছ 10 মানে এইচএসএলসি কমপ্লিট কৰিছে দেন আপুনি এপ্লাই কৰিব পাৰিব যদি আপুনি হায়াৰ সেকেন্ডাৰী পাই যাব কোনো ধৰণৰ আপুনি ডিগ্ৰী কমপ্লিট কৰিছে তেতিয়াহলে আপনি এইটো পোষ্টত এপ্লাই কৰিব নোৱাৰিব ঠিক আছে এতিয়া চাব এটা আপোনাৰ যিখিনি ক্ৰাইটেৰিয়া দি আছে তাৰে ভিতৰত আপোনাৰ মাষ্ট বি আপুনি ইণ্ডিয়ান সিটিজেন হ'ব লাগিব তেতিয়াহলে আপনি এইটো পোষ্টত এপ্লাই কৰিব পাৰিব এইখিনি মেনশন ৰাখিব বেলেগ কান্ট্ৰিৰ পৰা যেতুকে নোৱাৰিব আৰু আপোনাৰ যেটো আপোনাৰ এজ লিমিট দি আছে যত আপোনাৰ মিনিমাম যেটো এজ দি আছে 18 ইয়াৰ যদি আপোনাৰ হৈছে মিনিমাম আপুনি এপ্লাই কৰিব পাৰিব মেক্সিমাম আপুনি 40 ইয়াৰ্স লৈ কিনে এপ্লাই কৰিব পাৰিব আৰু এজ ৰিলেক্সেশন খিনি আপোনাৰ এপ্লিকেবল হ'ব এজ পাৰ যেটো গভৰ্ণমেণ্ট ৰুলছ এণ্ড নৰ্মছ আছে এইটো হিচাপত এতিয়া চাব কেনেকৈ আপুনি এপ্লাই কৰিব যদি আপুনি ইণ্টাৰেষ্টেড হয় আপোনাৰ আসাম গেজেট পাৰ্ট 9 ৰ যেটো ষ্টেণ্ডাৰ্ড ফৰ্ম আছে এটা আপুনি ফিল আপ কৰিব লাগিব আৰু মই আই বাটনত প্ৰভাইড কৰি দিম ষ্টেণ্ডাৰ্ড ফৰ্মটো আপুনি কেনেকৈ ফিল আপ কৰিব এটা আপুনি চেক কৰিব পাৰিব আৰু তাতে জাস্ট আপুনি কোনটো পোষ্টত এপ্লাই কৰি আছে আৰু যেটো ৰিকোয়াৰমেন্ট অৰ্গানাইজেচন হয় যেটো বেলেগ যেটো আপোনাৰ যেটো চিয়াৰি কাৰণে মই ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি দিছো আপুনি তাতে লিখিব লাগিব ডিস্ট্ৰিক্ট জুডিচিয়াৰিৰ যেটো আপোনাৰ হোজাই ডিস্ট্ৰিক্টৰ পৰা আছে এইখিনি লিখি দিব আপুনি তাতে লগতে আপোনাৰ এটাচ কৰা ডকুমেন্টছ খিনি সেম হয় সেইখিনি আপুনি এটাচ কৰি দিব আৰু এটাচ কৰি কিনে আপুনি যদি বিচাৰে এইটো বাই পোষ্টও কৰি দিব পাৰে তাৰ কাৰণে আপুনি চাব যেটো ডেট দি আছে তাৰ কাৰণে কৰি দিব আৰু আপোনাৰ এড্ৰেছটো আপুনি ভালকে মনত ৰাখিব যেটো এড্ৰেছত আপুনি সাবমিট কৰিব লাগিব দা ডিস্ট্ৰিক্ট এণ্ড সেকশন জাজ যেটো আছে হোজাই যেটো শংকৰদেৱ নগৰ দি আছে হোজাই আসাম আৰু পিনকোডটো দি আছে আপোনাৰ 782442 এইটো এড্ৰেছ আপুনি নোট কৰি ল'ব যেটুকে টাইম নাই যেটুকে টাইমটো লাষ্ট মোমেন্টত হৈ গৈছে মোৰ ভিডিঅ' বনোৱাতে অলপ লেট হৈ গৈছে তথাপিও আপুনি চাব ডেটটো দি আছে 31 জুলাই 2026 আৰু এটা আপোনাৰ 5 PM লৈ কিনে আপুনি লাষ্ট আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব পাৰিব যদি আপুনি ইণ্টাৰেষ্টেড হয় এইটো লোকেশনত আপুনি ভিজিট কৰি কিনে আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰি দিব আৰু যেহেতুকে আপোনাৰ এপ্লাই যদি কিবা কাৰণত লেট হৈছে আপোনাৰ এপ্লিকেশনটো এনেও ৰিজেক্ট হৈ যাব আৰু যদি আপুনি ডিউ ডেট যেটো আছে 31 জুলাই 2026 লৈ কিনে ইয়াৰ আগতে যদি বা এইটো ডেটত আপুনি সাবমিট কৰে আপোনাৰ এপ্লিকেশন যদি প্ৰপাৰলি হৈ আছে আপুনি একসেপ্ট কৰিব আপোনাৰ এপ্লিকেশনটো চেক কৰিব পাৰিব যিখিনি ক্যান্ডিডেটে এপ্লাই কৰিব এপ্লাই কৰাৰ পিছত যিখিনি ক্যান্ডিডেট সিলেকশন হ'ব সিলেকশন লিষ্টটো এটা অফিচিয়েল ওয়েবসাইট আছে তাতে পাবলিশ কৰি দিব লগতে ৰিজেকশন যিখিনি লিষ্ট আছে সেইখিনি পাবলিশ কৰি দিব কেনেকৈ ৰিজেক্ট হৈছে সেইখিনি ৰিমাৰ্ক হৈ ইয়াতে প্ৰভাইড কৰি দিয়ে আপুনি তাতে চেক কৰিব পাৰিব আৰু সিলেকশন প্ৰসেসটো মই অলৰেডি কৈয়ে দিছো আপোনাৰ ওয়ার্কিং ইন্টাৰভিউ হ'ব যত আপোনাৰ ভাইভা ৰিলেটেড হ'ব আৰু এইটো পিছত আপোনাৰ কোনো ধৰণৰ স্কিল টেষ্ট নহয় ইয়াৰ পৰত বেছ কৰি কিনে আপোনাক সিলেকশন কৰা হ'ব আৰু আপোনাৰ ইন্টাৰভিউৰ কাৰণে কোনো ধৰণৰ টিএডিএ প্ৰভাইড কৰা নহব আপুনি তাতে চেক কৰিব লাগিব ইন্টাৰভিউ শিডিউলখিনি অফিচিয়েল নোটিফিকেশনত আপুনি পাই যাব যদি আপুনি ইণ্টাৰেষ্টেড হয় এইটোত এপ্লাই কৰিব ষ্টেণ্ডাৰ্ড ফৰ্মটো ফিল আপ কৰোঁতে যদি কিবা প্ৰব্লেম হৈছে আপুনি ডাইৰেক্টলি মোক হোৱাটছএপত কণ্টেক্ট কৰিব যিহেতুকে টাইম নাই আপুনি গমেই পাইছে 31 লৈ কিনে আছে এতিয়া কমেণ্ট কৰি যদি দিয়ে আপোনাক কমেণ্টত বুজাওঁতে বহুত টাইম লাগি যাব তাৰ কাৰণে আপুনি ডাইৰেক্টলি মোক মানে হোৱাটছএপত কণ্টেক্ট কৰিব বাকী প্ৰচেছখিনি মই কৰাই দিম একো প্ৰব্লেম নাই একদম সেম প্ৰচেছত আপুনি ফিল আপ কৰিব তো যিয়ে কমেণ্ট কৰিছিলে অলৰেডি মই কৈ দিলোঁ আৰু ডাইৰেক্টলি মই তাতে কমেণ্ট ৰিপ্লাইটো দিছোঁ তো আপুনি সেম প্ৰচেছত কৰিব লাগিব জাষ্ট আপুনি চাওক যেটো এড্ৰেছখিনি দি আছে এড্ৰেছখিনি চেঞ্জ হ'ব লগতে যেটো ৰিকোয়াৰমেন্ট অথৰিটি আছে এইখিনি আপুনি চেঞ্জ কৰি দিব কোনটো পোষ্টত এপ্লাই কৰি আছে এইটো পোষ্ট আপুনি চেঞ্জ কৰি দিব এইখিনি কৰি কিনে আপুনি এপ্লাই কৰিব যদি তাৰ পিছতো আপুনি ফৰ্মটো ফিল আপ কৰোঁতে কিবা প্ৰব্লেম হৈছে আপুনি ডাইৰেক্টলি মোক হোৱাটছএপত কণ্টেক্ট কৰি দিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছোঁ